ভোট গণনা আজি গোটেই সমগ্ৰ ভাৰতবৰ্ষতে হ'ব। আমাৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ষ্টেবল ডেমক্ৰেসি কাৰণে ভাৰতীয় গণতন্ত্ৰৰ আজি সংসদীয় ইলেকশ্যনৰ আজি কাউণ্টিং আৰম্ভ হ'ব নিৰ্বাচনৰ। আৰু আজি আমি নিশ্চিত যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে গৈ আছে। আৰু আমি একক সংখ্যাগৰিষ্ঠতা এটা ৰেকৰ্ড সংখ্যক ভোটত আমি জয়লাভ কৰিম। আৰু আমি গহপুৰ সমষ্টিতটো আমি বহু ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম। যেহেতু শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনত গহপুৰ সমষ্টি, আৰু এই গহপুৰ সমষ্টিত মই ভাবিছোঁ শোণিতপুৰৰে নহয় অসমৰ ভিতৰতে এটা ভাল মাৰ্জিনত আমি জয়লাভ কৰিবলৈ বুলি আমি আশা কৰি আছোঁ। প্ৰায় 16,38,000 ভোট আছে সমগ্ৰ সমষ্টিটোত। শোণিতপুৰ লোকসভা সমষ্টিত কিমান ভোট পোৱাৰ আশা আছে? আমাৰ পাৰ্টীগৰাকীয়ে 8 লাখতকৈ অধিক ভোট পাব। জিকাটো একেবাৰে নিশ্চিত নেকি? নিশ্চিত, ৰিজাল্ট ওলাই আছে স্বতঃস্ফূৰ্ত। আৰু অকণমান দেৰিৰ পিছত আপোনালোকে কাউণ্টিং আৰম্ভ হোৱাৰ লগে লগে গম পাব। আমি খুব উৎফুল্লিত হৈ আছোঁ। আমি গহপুৰবাসী ৰাইজ উৎফুল্লিত হৈ আছোঁ। আপোনালোকে নিশ্চয় গম পাইছেই, ইতিমধ্যে আমাৰ বিধায়ক মহোদয়ে আপোনালোকক কৈছে গোটেই কথাখিনি, যে আমি এটা হিউজ মাৰ্জিনত আমি 11 নম্বৰ আমাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থী যিগৰাকী ৰঞ্জিত দত্ত তেখেত বিজয়ী হ'ব। আৰু গহপুৰৰ পৰা এটা ভাল মাৰ্জিন লৈ তেখেত বিজয়ী হ'ব বুলি আমি আশাবাদী। আৰু সমগ্ৰ ভাৰতবৰ্ষতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰ আকৌ প্ৰধানমন্ত্ৰী আসনত বহিব, সেই আশা লৈ পেলাই আজি আমি উৎফুল্লিতভাৱে আমি কাউণ্টিং এজেণ্টসকলক কাউণ্টিং হললৈ আমি আগবঢ়াই দিছোঁ। ভোট গণনা আজি গোটেই সমগ্ৰ ভাৰতবৰ্ষতে হ'ব। আমাৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ষ্টেবল ডেমক্ৰেসি কাৰণে ভাৰতীয় গণতন্ত্ৰৰ আজি সংসদীয় ইলেকশ্যনৰ আজি কাউণ্টিং আৰম্ভ হ'ব নিৰ্বাচনৰ। আৰু আজি আমি নিশ্চিত যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে গৈ আছে। আৰু আমি একক সংখ্যাগৰিষ্ঠতা এটা ৰেকৰ্ড সংখ্যক ভোটত আমি জয়লাভ কৰিম। আৰু আমি গহপুৰ সমষ্টিতটো আমি বহু ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম। যেহেতু শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনত গহপুৰ সমষ্টি, আৰু এই গহপুৰ সমষ্টিত মই ভাবিছোঁ শোণিতপুৰৰে নহয় অসমৰ ভিতৰতে এটা ভাল মাৰ্জিনত আমি জয়লাভ কৰিবলৈ বুলি আমি আশা কৰি আছোঁ। প্ৰায় 16,38,000 ভোট আছে সমগ্ৰ সমষ্টিটোত। শোণিতপুৰ লোকসভা সমষ্টিত কিমান ভোট পোৱাৰ আশা আছে? আমাৰ পাৰ্টীগৰাকীয়ে 8 লাখতকৈ অধিক ভোট পাব। জিকাটো একেবাৰে নিশ্চিত নেকি? নিশ্চিত, ৰিজাল্ট ওলাই আছে স্বতঃস্ফূৰ্ত। আৰু অকণমান দেৰিৰ পিছত আপোনালোকে কাউণ্টিং আৰম্ভ হোৱাৰ লগে লগে গম পাব। আমি খুব উৎফুল্লিত হৈ আছোঁ। আমি গহপুৰবাসী ৰাইজ উৎফুল্লিত হৈ আছোঁ। আপোনালোকে নিশ্চয় গম পাইছেই, ইতিমধ্যে আমাৰ বিধায়ক মহোদয়ে আপোনালোকক কৈছে গোটেই কথাখিনি, যে আমি এটা হিউজ মাৰ্জিনত আমি 11 নম্বৰ আমাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থী যিগৰাকী ৰঞ্জিত দত্ত তেখেত বিজয়ী হ'ব। আৰু গহপুৰৰ পৰা এটা ভাল মাৰ্জিন লৈ তেখেত বিজয়ী হ'ব বুলি আমি আশাবাদী। আৰু সমগ্ৰ ভাৰতবৰ্ষতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰ আকৌ প্ৰধানমন্ত্ৰী আসনত বহিব, সেই আশা লৈ পেলাই আজি আমি উৎফুল্লিতভাৱে আমি কাউণ্টিং এজেণ্টসকলক কাউণ্টিং হললৈ আমি আগবঢ়াই দিছোঁ।